হেল্ল' ডি এল এড এক্সপিৰিয়েঞ্চ আই হোপ আপোনালোক সকলোৱে ডি এল এডৰ কাৰণে নটিফিকেশ্যন পাইছে এপ্লিকেশ্যনৰ তো আপোনালোকৰ যোনটো এক্সাম ডি এল এডৰ সেইটো হ'ব 12 জুলাইত তো ইয়াতে মই দি দিছোঁ নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে এণ্ড যোনে যোনে এপ্লাই কৰা নাই আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে তো ফাৰ্ষ্ট অফ অল এই ভিডিঅ'টোত মই আজি ডিছকাছ কৰিম যে ডি এল এডটোৰ মিনিংটো কি কোনে কোনে ডি এল এড দিব পাৰে এণ্ড লগতে ডি এল এডৰ ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা চ' ডি এল এড মানে হৈছে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন যাৰ মিনিংটো হৈছে আপোনালোকে ডি এল এড কৰি কিনে এল পি বা ইউ পি পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰে কাৰণে আৰু এটা এক্সাম দিব লাগিব ডেট ইজ চিটেট তো চিটেটটো আপোনালোকে ডি এল এড কৰাৰ পিছতহে দিব পাৰিব তো এতিয়া আমি কথা পাতো ডি এল এডৰ কাৰণে ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব তো ডি এল এডৰ বাবে ফিজ ষ্ট্ৰাকচাৰটো জনাৰ আগত আপোনালোকে জানিব লাগিব যে ডি এল এডৰ কাৰণে আপোনালোকে কি এক্সাম দিব সেইটো হৈছে পেট এক্সাম তো আপোনালোকে গভৰ্ণমেণ্টতে লওক বা প্ৰাইভেটতে লওক আপোনালোকে পেট এক্সামটো দিব লাগিব এণ্ড এই পেট এক্সামটো দিয়াৰ পিছত আপোনালোকৰ এটা কাট অফ মাৰ্কছ ওলাব আৰু এই কাট অফ মাৰ্কছৰ মতে আপোনালোকে গভৰ্ণমেণ্ট বা প্ৰাইভেট স্কুলটো বাচিব পাৰিব আপোনালোকে যদি গভৰ্ণমেণ্ট স্কুলত পাই যায় দেন আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো হ'ব ফ্ৰম 10K to 15K আৰু যদি আপোনালোকে গভৰ্ণমেণ্ট স্কুলত নাপায় দেন আপোনালোকে প্ৰাইভেট স্কুলৰ কাৰণে এপ্লাই কৰিব পাৰিব সেই ইউনিভাৰ্চিটিটোৰ আণ্ডাৰত যোনটো ফিজ ষ্ট্ৰাকচাৰটো ষ্টাৰ্টিং হ'ব ফ্ৰম 60K এণ্ড অলমষ্ট আপোনালোকৰ 1 লাখলৈ যাব চ' এইটো হৈছে গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰৰ ফিজ ষ্ট্ৰাকচাৰ ডি এল এডৰ আৰু যোনে যোনে ডি এল এডৰ কাৰণে ষ্ট্ৰেটেজিক প্লেন বিচাৰি আছে যে আপোনালোকে কেনেকৈ পঢ়িব ইমান 45 ডেজত তো মই অলৰেডি ইয়াৰ কাৰণে ভিডিঅ' বনাই থৈ দিছোঁ আপোনালোকে এই ভিডিঅ'টো চাব পাৰে ইয়াতে মই অলৰেডি ষ্ট্ৰেটেজিক প্লেন কৰি ৰাখি থৈ দিছোঁ আপোনালোকে কেনেকৈ কি পঢ়িব কি ছাবজেক্ট পঢ়িব ক'ৰ পৰা পঢ়িব তো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এটা ষ্ট্ৰেটেজিক প্লেন পাই যাব